হেল্ল' ফ্ৰেণ্ড 2017 চনৰ 11 জুন তাৰিখত গুৱাহাটী হাইকোৰ্টৰ LDA আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ এটা এক্সাম হৈছিল আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যি আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ প্ৰিভিয়াছ ইয়েৰৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটাৰ লিংক দিয়া হৈছে, সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে মোৰ ইউটিউব চেনেলত এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। আগতে মই জেনাৰেল ইংলিছৰ কুৱেশ্যন ডিছকাছ কৰিম আৰু আহিছে ফাইণ্ড দ্য কাৰেক্ট মিনিং অফ দ্য ফলোইং, অৰ্থাৎ শব্দাৰ্থ কি হ'ব সেইটো কৈছে। অ'কে, অপিয়ঙৰ আন এটা শব্দাৰ্থ কি হ'ব সেইটো কৈছে, সেইটো হৈছে আপোনাৰ কুৱেশ্যন দ্য ট্ৰুথ অৰ ভেলিডিটি, অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 2, সেইটোত কৈছে আপোনাৰ ডিচেনশ্যনৰ আন এটা শব্দাৰ্থ হৈছে ডিছএগ্ৰিমেণ্ট ডেট লিডছ টু ডিসকৰ্ড, অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 3, সেইটোত কৈছে আপোনাৰ কোল্ডছৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ এ ফুলিছ পাৰ্চন, অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 4, সেইটোত কৈছে আপোনাৰ কণ্ট্ৰিট্ৰমছৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ অল অফ এবাভ, গোটেইকেইটা হয়। অ'কে, তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 5, সেইটোত কৈছে আপোনাৰ ফেব্ৰাইলৰ আন এটা শব্দাৰ্থ কি হয় সেইটো হৈছে বোথ এ আৰু বি। অ'কে, অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 6, গ্ৰেটুইটাছৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ কমপ্লিমেণ্টাৰী, অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 7, সেইটোত কৈছে আপোনাৰ অভাৰলেৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ কাভাৰ, অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 8, সেইটোত কৈছে আপোনাৰ প্লেণ্টিটিউডৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ এক্সেছ, অপশ্যন এ। নেক্সট কুৱেশ্যনছ আপোনাৰ 9, সেইটোত কৈছে আপোনাৰ চেডিউলাছৰ আন এটা শব্দাৰ্থ হৈছে আপোনাৰ ইণ্ডাষ্ট্ৰিয়াছ, অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 10, সেইটো এনেকুৱা আহিছিল চিৰ, তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ আটাৰ, অপশ্যন এ। তাৰ পাছত আপোনাৰ ৰিএৰেঞ্জ দ্য ফলোইং 5 চেণ্টেন্স ইন প্ৰপাৰ ছিকুৱেঞ্চ ফৰ মিনিংফুল পেৰাগ্ৰাফ এণ্ড দেন আনচাৰ দ্য কুৱেশ্যনছ গিভেন বিল'। অ'কে, এনেকুৱা আহিছিল আৰু নাম্বাৰ আপোনাৰ 1ৰ পৰা 10 লৈকে আহিছিল। অ'কে, আৰু নাম্বাৰ 11ত কৈছে হুইচ চেণ্টেন্স শুড কাম থাৰ্ড ইন দি পেৰাগ্ৰাফ, মানে পেৰাগ্ৰাফৰ 3 নম্বৰ লাইনত কোনটো চেণ্টেন্স আহিব কৈছে। অ'কে, তাৰ শুদ্ধ উত্তৰটো হ'ল আপোনাৰ অপশ্যন এ মানে 2। অ'কে, তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 12, তাৰে শুদ্ধ উত্তৰ 12ৰ শুদ্ধ উত্তৰ 4 নম্বৰ লাইনটো আহিব। অ'কে, হুইচ চেণ্টেন্স শুড কাম লাষ্ট ইন দ্য পেৰাগ্ৰাফ। নাম্বাৰ 13, হুইচ চেণ্টেন্স শুড কাম ফ'ৰ্থ ইন দ্য পেৰাগ্ৰাফ, 4 নম্বৰ লাইনত কোনটো চেণ্টেন্স আহিব কৈছে আৰু তাৰে শুদ্ধ উত্তৰ 1 নম্বৰ যি চেণ্টেন্স সেইটো আহিব। অ'কে, আৰু নাম্বাৰ 14, হুইচ চেণ্টেন্স শুড কাম ছেকেণ্ড ইন দ্য পেৰাগ্ৰাফ, 2য় নম্বৰ লাইনত কোনটো চেণ্টেন্স আহিব তাৰ শুদ্ধ উত্তৰ আপোনাৰ 5 নম্বৰ যে চেণ্টেন্স সেইটো আহিব। অ'কে, তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 15, সেইটোত কৈছে হুইচ চেণ্টেন্স শুড কাম ফাৰ্ষ্ট ইন দ্য পেৰাগ্ৰাফ, একেবাৰে প্ৰথম শাৰীত কোনটো চেণ্টেন্স আহিব তাৰ শুদ্ধ উত্তৰ 3 নম্বৰ লাইনত থকা যি চেণ্টেন্স সেইটো আহিব। অ'কে, তাৰপাছত ৰিড দ্য ফলোইং পেছেজ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ বিল', এনেকুৱা দিয়া হৈছে। অ'কে, অৰ্থাৎ এই পেছেজটো ভালকৈ পঢ়িব লাগিব আৰু পঢ়াৰ পাছত তোমালোকৰ আনচাৰ কেইটা দিব লাগিব। অ'কে, হোৱেৰ ডিড হাৰ্লট ফাউণ্ড দ্য স্লাগ লাইক এনিমেলছ। অ'কে, তাৰ শুদ্ধ উত্তৰ ইন হিজ ড্ৰিমছ, অপশ্যন এ। নেক্সট কুৱেশ্যনছ, হোৱাট ডিড হাৰ্লট থ্ৰ' এৱে, তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ছিকিউৰিটি বাগ, অপশ্যন চি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 18, সেইটোত কৈছে আপোনাৰ হুইচ ডিড বিকাম নেশ্যন ছিষ্টেমছ অফ ট্ৰান্সপৰ্টেশ্যন, তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এলিফেণ্টছ, অপশ্যন বি। নাম্বাৰ 19ত কৈছে হোৱেৰ ডিড দ্য এনিমেলছ উইথ স্লাইমি টেণ্টেকলছ লাইভ বিফ'ৰ কামিং টু দি এলিফেণ্টছ, তাৰে শুদ্ধ উত্তৰ ইনহিউমেন, অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 20, এইটোত কৈছে হোৱাট প্ৰফেশ্যনছ হেৰল্ড চুজ আফটাৰ দ্য ড্ৰিম, তাৰে শুদ্ধ উত্তৰ ষ্টাৰ্টেড ফ্ৰিলেন্স ৱৰ্ক, অপশ্যন চি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 21, চুজ দ্য কাৰেক্ট চেণ্টেন্স, আৰু 21ৰ পৰা 25 লৈকে কাৰেক্ট চেণ্টেন্স আহিছিল, মানে 4টা চেণ্টেন্স দিয়া হৈছে, তাৰ ভিতৰত কাৰেক্ট চেণ্টেন্সটো ওলাব লাগে বাছি। অ'কে, তাৰে শুদ্ধ উত্তৰ দ্য ক্লাইমেট অফ বাৰ্মা চুইটেড মি, অপশ্যন বি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 22, তাৰে শুদ্ধ উত্তৰটো হৈছে দ্য স্পেক্টেটৰ্ছ অফ এ গেম, অপশ্যন বি। তাৰ পাছত কুৱেশ্যনছ নাম্বাৰ 23, সেইটোত কৈছে আপোনাৰ 2/3 অফ ইট ইজ ট্ৰু, অপশ্যন এ। নেক্সট কুৱেশ্যনছ নাম্বাৰ 24, সেইটোত কৈছে আপোনাৰ যি কাৰেক্ট চেণ্টেন্স সেইটো হৈছে আপোনাৰ মাই চাৰ্কুমষ্টেঞ্চেছ আৰ বেড, অপশ্যন বি। নেক্সট কুৱেশ্যনছ নাম্বাৰ 25, সেইটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে দ্য মেন হুম আই ছ ৰেন এৱে, অপশ্যন বি।
তাৰ পাছৰ কুৱেশ্যনছ এনেকুৱা আহিছিল ফিল আপ দ্য ব্লেংকছ অ'কে চ' মানে ব্লেংক ঠাইখন ফিল আপ কৰাৰ কথা কৈছে আৰু 26ৰ পৰা 30লৈকে এনেকুৱা কুৱেশ্যন আহিছিল 26 উই ছেড দ্য ডগ ডেছ দ্য থিফ অ'কে তাৰ শুদ্ধ উত্তৰ অন দ্য থিফ অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 27 উই টুক হিম ডেছ এন অনেষ্ট মেন তাৰ শুদ্ধ উত্তৰ ফৰ এন অনেষ্ট মেন অপশ্যন এ নেক্সট কুৱেশ্যনছ নাম্বাৰ 28 হেডত কৈছে আপোনাৰ দ্য শ্বিপ ৰেন ডেছ এ ৰক তাৰে শুদ্ধ উত্তৰ আপন এ ৰক অপশ্যন বি নেক্সট কুৱেশ্যনছ নাম্বাৰ 29 আই হেভ পুট ডেছ এন এপ্লিকেশ্যন ফৰ লিভ তাৰে শুদ্ধ উত্তৰ ইন এন এপ্লিকেশ্যন ফৰ লিভ নেক্সট কুৱেশ্যনছ নাম্বাৰ 30 মেক ডেছ ইয়ৰ ডিফিচিয়েঞ্চি ইন ইংলিছ তাৰে শুদ্ধ উত্তৰ মেক আপ অ'কে তাৰ পাছৰ কুৱেশ্যন চুজ দ্য কাৰেক্ট আনচাৰ অ'কে 31ৰ পৰা 35লৈকে এনেকুৱা কুৱেশ্যন আহিছিল আৰু 31ত কৈছে আপোনাৰ ফেমিনিন জেণ্ডাৰ অফ মেন ছাৰ্ভেণ্ট ইজ তাৰে শুদ্ধ উত্তৰ মেড ছাৰ্ভেণ্ট অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 32 তাৰে কৈছে আপোনাৰ মাস্কুলেন জেণ্ডাৰ অফ পিহেন ইজ তাৰে শুদ্ধ উত্তৰ পিকক অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 33 সেইটো কৈছে আপোনাৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন অফ বিকুইড ইজ তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ টু অপশ্যন এ নেক্সট কুৱেশ্যনছ নাম্বাৰ 34 সেইটোত কৈছে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন অফ এপ্ৰাইজ ইজ তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ অফ অপশ্যন বি নাম্বাৰ 35 মিনিং অফ মেইডেন স্পীচ ইজ তাৰে ৰাইট আনচাৰ ফাৰ্ষ্ট পাব্লিক আৰ্টাৰেঞ্চ অপশ্যন চি নেক্সট কুৱেশ্যনছ নাম্বাৰ 36 সেইটোত কৈছে আপোনাৰ মিনিং অফ হোৱাইট এলিফেণ্ট ইজ তাৰে ৰাইট আনচাৰ এ কষ্টলি বাট আনপ্ৰফিটেবল এষ্টাব্লিছমেণ্ট অপশ্যন চি নেক্সট কুৱেশ্যনছ নাম্বাৰ 37 মিনিং অফ ডগ ইন দি মেনেজাৰ ইজ তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ আননেচেচাৰিলি চেলফিছ অপশ্যন বি নেক্সট কুৱেশ্যনছ নাম্বাৰ 38 সেইটোত কৈছে জেক ইন দ্য বক্স ফেল' মিনছ তাৰে ৰাইট আনচাৰ ফিকল মাইণ্ডেড অপশ্যন এ নেক্সট কুৱেশ্যনছ নাম্বাৰ 39 সেইটোত কৈছে হেপী গ' লাকি মিনছ তাৰে ৰাইট আনচাৰটো হ'ল ইজি গোয়িং অপশ্যন বি নেক্সট কুৱেশ্যনছ নাম্বাৰ 40 ইয়মেন্স ছাৰ্ভিচ মিনছ তাৰে ৰাইট আনচাৰটো হ'ল আপোনাৰ গ্ৰেট ছাৰ্ভিচ অপশ্যন এ নেক্সট কুৱেশ্যনছ নাম্বাৰ 41ৰ পৰালৈকে যি কুৱেশ্যনছ সেইটো জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিল হুইচ ইজ দ্য ওল্ড লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া অ'কে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ভূপেন হাজৰিকা ব্ৰিজ অপশ্যন চি আৰু এই ব্ৰিজখন 2017 চনত নিৰ্মাণ কৰা হৈছিল অ'কে নেক্সট কুৱেশ্যনছ নাম্বাৰ 42 ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়া কোম্পানী এষ্টাব্লিছড তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ ইন 16 AD অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 43 সেইটো কৈছে ইন হুইচ ইয়াৰ ৱাজ বাংলাদেশ বৰ্ণ তাৰে ৰাইট আনচাৰটো হ'ল ইন 1971 অপশ্যন বি নেক্সট কুৱেশ্যনছ নাম্বাৰ 44 হুৱেন ৱাজ দ্য আছাম একৰ্ড চাইনড তাৰ ৰাইট আনচাৰটো হ'ল অপশ্যন বি 15 আগষ্ট 1985 অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 45 হুৱেন ৱাজ দ্য ফাৰ্ষ্ট অইল ফিল্ড ইন এছিয়া ৰিল্ড তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ ডিগবয় অপশ্যন বি আৰু 1901 চনত সেইটো এষ্টাব্লিছড হৈছিল অ'কে নাম্বাৰ 46 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ্ৰ' টি কমিউনিকেলি ইন আছাম তাৰ ৰাইট আনচাৰ মণিৰাম দেৱান অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 47 হু হোৱাট ইজ ৰংমন তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ মস্কট অফ 2007 নেশ্যনেল গেমছ অফ ইণ্ডিয়া অপশ্যন বি নেক্সট কুৱেশ্যনছ নাম্বাৰ 48 সেইটোত কৈছে আপোনাৰ অন হোম দ্য হিন্দী মুভি দংগল ৱাজ মেড তাৰ ৰাইট আনচাৰ গীতা পংগাত অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 49 সেইটোত কৈছে আপোনাৰ হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন কছমেণ্ট টু ফ্লাই ইন টু দ্য স্পেচ তাৰে ৰাইট আনচাৰটো হৈছে আপোনাৰ ভেলেণ্টিনা টেৰেস্কোভা অপশ্যন এ নেক্সট কুৱেশ্যন নাম্বাৰ 50 5th জুন ইজ ন'ন এজ তাৰে ৰাইট আনচাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অপশ্যন চি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 51 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰ টু উইন অৰ্জুন এৱাৰ্ড তাৰে ৰাইট আনচাৰটো হ'ল চালিম দুৰাণী অপশ্যন বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 52 সেইটোত কৈছে আপোনাৰ হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া প্ৰেজেণ্ট চিফ জাষ্টিছ হ'ল আপোনাৰ সঞ্জীৱ খান্না অ'কে আৰু তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ
53 হেডত কৈছে আপোনাৰ হু ইজ ন'ন এজ দ্য হিউমেন কম্পিউটাৰ অফ ইণ্ডিয়া তাৰ ৰাইট আনসাৰ আপোনাৰ শকুন্তলা দেৱী অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 54 সেইটো এনেকুৱা আহিছিল হোৱাট ইজ দ্য এক্সটেনশ্যন অফ PDF তাৰ ৰাইট আনসাৰ portable document format option B next questions number 55 which company's nickname is the big blue the right answer to hol apunar IBM option B next questions number 56 who designed the new Indian rupee symbol the right answer to hol apunar D Udhay Kumar option B tar pasar questions number 57 which amongst the following books was authored by Jim Corbett the right answer Man Eaters of Kumaon option B next questions number 58 het koiche apunar which of the following was written by Rabindranath Tagore the right answer to all of the above option D next questions number 59 which of the following districts of Assam is having an international border the right answer hol apunar option A aru option B duta okay number 60 who was the first Indian woman to win a gold medal in the Olympics the right answer Karna Maleshwari option C number 61 ত কৈছে 10 বছৰ আগতে পীৰ বয়স কিউৰ বয়সৰ অৰ্ধেক আছিল আৰু তেওঁলোকৰ বৰ্তমান বয়সৰ অনুপাত হল 3:4 তেনেহলে তেওঁলোকৰ বৰ্তমান বয়সৰ যোগফল কিমান মই ধৰি লৈছো পীৰ বৰ্তমান বয়স মই ধৰি লৈছো 3x তেনেহলে কিউৰ বৰ্তমান বয়স কিমান হৈ যাব 4x হৈ যাব এটা 10 বছৰ আগতে পীৰ বয়স কিমান হৈ যাব 3x - 10 আগতে কহিলে যে বৰ্তমান বয়স তাতকৈ 10 মাইনাস কৰি দিব লাগিব 10 বছৰ কৈছে আগতে আৰু কিউৰ বয়স কিমান হৈ যাব কিউৰ বৰ্তমান যে বয়স তাতকৈ 10 মাইনাস কৰি দিব লাগিব ওকে এইটো হৈ যাব এটা কৈছে 10 বছৰ আগতে পীৰ যি বয়স হে বয়স কিউৰ যি বয়স তাতকৈ অৰ্ধেক আছিল অৰ্থাৎ কিউৰ 10 বছৰ আগতে বয়স এইটো আৰু এই বয়সটো আপোনাৰ পীৰ যি বয়স তাৰ দুগুণ কাৰণ আপোনাৰ কিউৰ যি বয়স সেই কিউৰ বয়সৰ অৰ্ধেক আছিল পীৰ বয়স ক্লিয়াৰ হৈছে অৰ্থাৎ যদি আপোনাৰ কিউৰ বয়সটো 10 বছৰ হয় তেনেহলে পীৰ বয়স কিমান হৈ যাব 10 বছৰ আগতে 5 বছৰ হৈ যাব ওকে ক্লিয়াৰ হৈছে আৰু তাৰ বাবে মোৰ এতিয়া পীৰ বয়সৰ লগত 2 ইনটু কৰি দিব লাগিব তেতিয়াহে দুটা সমান হৈ যাব অৰ্থাৎ এইখন ঠাইত আকো 10 বছৰ হৈ যাব এইখন ঠাইত 10 বছৰ হৈ যাব এতিয়া মোৰ x ৰ মান আগতে ওলাব লাগিব আৰু x ৰ মান হৈ যাব আপোনাৰ 5 ওকে 5 হৈ যাব আৰু আনসাৰটো হৈ যাব আপোনাৰ 35 অপশন সি হৈ যাব শুদ্ধ উত্তৰ ওকে নাম্বার 62 ত কৈছে এ ট্ৰেইন রানস at the speed of 72 km/h and cross a 250 meter long platform in 26 seconds what is the length of the train অর্থাৎ একটা ট্রেন 72 কিলোমিটার ঘন্টা বেগত চলিলে 250 মিটাৰ লম্বা এটা প্লেটফৰ্ম 26 সেকেন্ডত অতিক্ৰম কৰিব পাৰে তেনেহলে ট্ৰেইনটোৰ লেংথ কিমান ওকে মই ধৰি লৈছো ট্ৰেইনটোৰ লেংথ x ওকে এতিয়া স্পীড কিমান দিয়া হৈছে 72 কিলোমিটাৰ/h হেতু মোৰ মিটাৰ সেকেন্ডত আনিব লাগিব কাৰণ আপোনাৰ টাইমটো মিটাৰ সেকেন্ডত আছে এই গুটি কিটা মিটাৰ সেকেন্ডত আছে এই কাৰণে মোৰ 72 যি আপোনাৰ আছে হেতু মিটাৰ সেকেন্ডত আনিবলৈ কি কৰিব লাগিব হেতুৰ লগত মোৰ 5/18 ইনটু কৰি দিব লাগিব ওকে ইনটু কৰিলে এটো মিটাৰ সেকেন্ড হৈ যাব 20 মিটাৰ সেকেন্ড হৈ যাব ওকে এতিয়া মোৰ কি কৰিব লাগে এতিয়া মোৰ টাইম কিমান দিয়া হৈছে টাইম দিয়া হৈছে 26 সেকেন্ডস ওকে এতিয়া আৰু কি ডিসটেন্স লাগে ডিসটেন্সটো কি হৈ যাব ডিসটেন্সটো হৈ যাব আপোনাৰ ট্ৰেইনৰ যি লেংথ হেতু আৰু আপোনাৰ প্ল্যাটফৰ্মৰ যি লেংথ হেতু অৰ্থাৎ 250 মিটাৰ ওকে এতিয়া মোৰ কোনটো ফৰ্মুলা কৰিব লাগিব এতিয়া মোৰ এটা ফৰ্মুলা হল আপোনাৰ s ইকুৱেল d/t এই ফৰ্মুলাটো দি মোৰ কৰিব লাগিব এতিয়া s মানে হৈছে আপোনাৰ স্পীড কিমান 20 মিটাৰ সেকেন্ড আৰু d ৰ মানটো কিমান মানে ডিসটেন্সৰ মানটো হৈছে x + 250 আৰু t টাইম কিমান 26 ওকে এনেকুৱা কৰিলে মোৰ x ৰ মানটো ওলাই আহিব 270 ওকে সো x মানে হল আপোনাৰ ট্ৰেইনৰ যি লেংথ হেতু সো আনসাৰ হৈ যাব 270 মিটাৰ অপশন এ নাম্বার 63 ত কৈছে the speed of a boat in still water in 22 km/h and the rate of current is 4 km/h the distance traveled downstream in 24 minutes is অর্থাৎ এটা নৌকা আপোনাৰ ষ্টিল ওয়াটাৰত 22 কিলোমিটাৰ ঘণ্টা বেগত চলিব পাৰে আৰু কাৰেন্ট ওয়াটাৰত 40 কিলোমিটাৰ ঘণ্টা বেগত চলিব পাৰে তেনেহলে সেই
নৌকাখন ডাউন ষ্ট্ৰীমত যদি 24 মিনিট চলে তেনেহ'লে কিমান দূৰ অতিক্ৰম কৰিব পাৰিব অ'কে চ' মোৰ আগতে স্পীডটো ওলাব লাগিব স্পীডটো হৈ যাব আপোনাৰ 22 কিলোমিটাৰ আৱাৰ্ছ আৰু 4 কিলোমিটাৰ আৱাৰ্ছ দুটাৰ যোগফল দুটা যোগ কৰি দিলে স্পীড কিমান হৈ যাব স্পীড হৈ যাব 26 কিলোমিটাৰ আৱাৰ্ছ টাইম কিমান দিয়া হৈছে টাইম দিয়া হৈছে আপোনাৰ 24 মিনিটছ চাব এইটো মিনিটছো দিয়া হৈছে এইটো মোৰ কি কৰিব লাগিব আৱাৰ্ছত আনিব লাগিব অ'কে আৰু মোৰ ডিষ্টেঞ্চ ওলাব লাগিব অ'কে চ' ডিষ্টেঞ্চ ইকুৱেল স্পীড ইনটু টাইম অ'কে চ' ডিষ্টেঞ্চ ওলাব লাগিব স্পীড কিমান স্পীড হৈছে আপোনাৰ 26 কিলোমিটাৰ আৱাৰ্ছ আৰু টাইম কিমান টাইম হৈছে আপোনাৰ 24 মিনিটছ সেইটো যেতিয়া মই আৱাৰ্ছত লৈ আনিম তেতিয়া কি কৰিব লাগিব 24 যি মিনিটছ সেইটো মোৰ 30 দি ভাগ কৰি দিব লাগিব তেতিয়া সেইটো আৱাৰ্ছত আহি যাব অ'কে এনেকুৱা কৰিলে আনচাৰটো হৈ যাব 10.4 কিলোমিটাৰ অপশ্যন চি অ'কে নাম্বাৰ 64ত কৈছে এ বি চিৰ বৰ্তমান বয়সৰ অনুপাত হ'ল 4:7:9 অৰ্থাৎ 4:7:9 আৰু 8 বছৰ আগতে তেওঁলোকৰ বয়সৰ যোগফল আছিল 56 তেনেহ'লে তেওঁলোকৰ বৰ্তমান বয়স কিমান মই ধৰি লৈছোঁ ইয়াৰ বৰ্তমান বয়স 4x অ'কে চ' 8 বছৰ আগতে তেওঁৰ বয়স কিমান হৈ যাব 8 মাইনাছ কৰি দিব লাগিব ঠিক এনেকুৱা বিৰ বৰ্তমান বয়স মই ধৰি লৈছোঁ 7x 8 বছৰ আগতে তেওঁৰ বয়স কিমান থাকিব মাইনাছ কৰি দিব লাগিব 8 আৰু চিৰ বৰ্তমান বয়স মই ধৰি লৈছোঁ 9x 8 বছৰ আগতে কি হৈ যাব 8 মাইনাছ কৰি দিব লাগিব আৰু গোটেইকেইটা যে 8 বছৰ আগৰ বয়স সেই বয়সৰ যোগফল হৈছে আপোনাৰ 56 এনেকুৱা কৰিলে এক্সৰ মান ওলাই আহিব 4 আৰু আনচাৰ হৈ যাব আপোনাৰ ইয়াৰ বয়স হৈ যাব 16 ইয়াৰ্ছ বিৰ বয়স হৈ যাব আপোনাৰ 28 ইয়াৰ্ছ আৰু চিৰ বয়সটো হৈ যাব আপোনাৰ 36 ইয়াৰ্ছ অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ অ'কে নাম্বাৰ 66 নম্বৰ যি কুৱেশ্যনটো সঁচা আছিল কিন্তু কুৱেশ্যনৰ অপশ্যন কেইটা ৰং হয় তাৰ বাবে এই কুৱেশ্যনত গ্ৰেছ মাৰ্ক দিয়া হৈছিল অ'কে তাৰ পাছত আপোনাৰ 66ৰ পৰা আপোনাৰ আৰু কিছুমান কুৱেশ্যন এনেকুৱা এটা ডিৰেকশ্যন দিয়া হৈছিল চাই ল'ব এ বি চি ডি ই এণ্ড এফ আৰ চিটিং ইন এ ৰাউণ্ড টেবল প্লেয়িং কাৰ্ডছ এ ইজ ইন ফ্ৰণ্ট অফ ই C is on the right hand of E, D is the left hand of A is on the left hand of F and B is on the right hand of F. Now answer the following. Okay, so 66 number question হেতুত কৈছে who is between A and C আৰু C মাজত কোন আছিল তাৰে শুদ্ধ উত্তৰ হ'ল আপোনাৰ D অপশ্যন নম্বৰ D তাৰ পাছত কুৱেশ্যন নম্বৰ 67 হু ইজ বিটুইন এ এণ্ড ই এ আৰু ইৰ মাজত কোন আছে তাৰে শুদ্ধ উত্তৰটো হ'ল আপোনাৰ both অপশ্যন এ এণ্ড চি এবাভ অপশ্যন ডি তাৰ পাছত কুৱেশ্যন নম্বৰ 68 হেডত কৈছে আপোনাৰ হু ইজ বিটুইন এফ এণ্ড ডি এফ আৰু ডিৰ মাজত কোন আছে তাৰ ৰাইট আনচাৰ এ অপশ্যন এ নম্বৰ 69 হু ইজ বিটুইন বি এণ্ড ডি বি আৰু ডিৰ মাজত কোন আছে তাৰে ৰাইট আনচাৰ both A and B option C. Next questions number 70 হেতুত কৈছে who is between B and C B আৰু C ৰ মাজত কোন আছে তাৰ ৰাইট আনসাৰ E option C. Next questions তাৰ পাছৰ যি questions হেতু এনেকুৱা আহিছিল if after talking a break A sits in the seat of E and E sits in the seat of A then answer the following okay so মানে ইয়াৰ ঠাইত E আহিছে E ঠাইত A আহিছে তেতিয়াহ'লে কি হ'ব এতিয়া who is on the right hand side of A the right answer to hol আপোনাৰ C option B তাৰ পাছৰ question number 72 হেতুত কৈছে who is on the left hand of E এর লেফটত কোন আছে তাৰে শুদ্ধ উত্তৰ D option A তাৰ পাছৰ question number 73 হেতুত কৈছে who is between A and D আৰু D ৰ মাজত কোন আছে তাৰে right answer option A মানে C okay তাৰ পাছৰ question number 74 who is between B and E B আৰু E ৰ মাজত এতিয়া কোন থাকিব তাৰ right answer to hol F option A তাৰ পাছৰ questions number 75 হেডত কৈছে who is sitting to the right hand of E but left hand of B the right answer to hol F option A next questions number 76 if A quits the game and leaves the table then who will be sitting next to C the right answer to hol both the above option C okay তাৰ পাছৰ questions number 77 হেতুত কৈছে আপোনাৰ if A quits the game and leaves the table then who will be sitting to the right hand of B the right answer to hol C option A next questions number 78 if both A and D leaves the table then who will be sitting between E and B the right answer to hol আপোনাৰ both the options A and B above are correct option C
তাৰ পাছত কুৱেশ্যন নাম্বাৰ 79 if both E and T leave the table then who will be sitting between C and F তাৰ ৰাইট আনচাৰটো হ'ল B and A অপশ্যন A তাৰ পাছত কুৱেশ্যন নাম্বাৰ 80 হেৰিত কৈছে এনেকুৱা ডাঙৰ এটা কুৱেশ্যন আহিছিল আৰু তাৰ ৰাইট আনচাৰটো হ'ল অপশ্যন A মানে C ওকে আৰু তাৰ পাছত কুৱেশ্যন 81ৰ পৰা যে কুৱেশ্যন সেইটো আপোনাৰ অসমীয়া কুৱেশ্যন আহিছিল অসমীয়া নিম্নলিখিত শব্দসমূহৰ বিপৰীতাৰ্থক শব্দ বাছি লিখক কৈছে ওকে তিৰস্কাৰৰ বিপৰীত শব্দ হৈছে আপোনাৰ পুৰস্কাৰ অপশ্যন বি তাৰ পাছত কুৱেশ্যন নাম্বাৰ 82 দুৰ্লভৰ বিপৰীত শব্দটো হ'ল আপোনাৰ সুলভ অপশ্যন এ তাৰ পাছত কুৱেশ্যন নাম্বাৰ 83 হেতুত কৈছে আপোনাৰ নগদৰ আপুনি বিপৰীত শব্দটো হ'ল আপোনাৰ বাকী অপশ্যন বি তাৰ পাছত কুৱেশ্যন নাম্বাৰ 84 গৰিষ্ঠৰ বিপৰীত শব্দৰ লঘিষ্ঠ অপশ্যন বি নেক্সট কুৱেশ্যন গুৰুৰ বিপৰীত শব্দটো হৈছে আপোনাৰ লঘু আৰু শিখ অপশ্যন চি অৰ্থাৎ এ আৰু বি দুটা বুজায় ওকে তাৰ পাছত আপোনাৰ 86 লৈকে আপোনাৰ নিম্নলিখিত বাক্যসমূহৰ এটা শব্দত প্ৰকাশ কৰা কৈছে ওকে এবাৰ ফল দি মৰা গছক কি বুলি কোৱা হয় তাৰে কোৱা হয় ঔষধি বুলি কোৱা হয় অপশ্যন চি নাম্বাৰ 87 যাৰ কোনো শত্ৰু নাই তাৰ ৰাইট আনচাৰ অজাত শত্ৰু অপশ্যন বি নেক্সট কুৱেশ্যন নাম্বাৰ 88 হেতুত কৈছে যি কথাৰ অৰ্থ নাই তাৰ ৰাইট আনচাৰটো হ'ল নিৰৰ্থক অপশ্যন এ নেক্সট কুৱেশ্যন নাম্বাৰ 89 যি গুণেৰ গুণ বুজিব পাৰে তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ গুণগ্ৰাহী অপশ্যন বি নেক্সট কুৱেশ্যন নাম্বাৰ 90 হেতুত কৈছে আপোনাৰ যি কোনো কাম কৰিব নোৱাৰে তাৰ ৰাইট আনচাৰটো হ'ল অকৰ্মণ্য অপশ্যন বি নেক্সট কুৱেশ্যন নাম্বাৰ নিম্নলিখিত জতুৱা ঠাঁচ সমূহৰ অৰ্থ বাছি উলিয়াওক কৈছে ওকে আচলৰ ধন তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ অতি মৰমৰ অপশ্যন চি তাৰ পাছত কুৱেশ্যন নাম্বাৰ 92 আঠুৱা তলৰ মহ তাৰ ৰাইট আনচাৰটো হ'ল লগতে থাকি বিপদ গোটোৱা অপশ্যন এ নাম্বাৰ 93 হেতু কৈছে কাণ কটা তাৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ বৰ দুষ্ট অপশ্যন এ তাৰ পাছত কুৱেশ্যন নাম্বাৰ 94 গাই বাই চা তাৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ চেষ্টা কৰি চোৱা অপশ্যন বি নেক্সট কুৱেশ্যন নাম্বাৰ 95 চকুৰ ভেকুলি তাৰ ৰাইট আনচাৰটো হ'ল আপোনাৰ এ আৰু বি দুটাই শুদ্ধ হয় ওকে তাৰ পাছত কুৱেশ্যন নাম্বাৰ শুদ্ধ বাক্যটি বাছি উলিয়াওক ওকে 96ৰ পৰা 100 লৈকে ওকে 96 যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ ৰতন আৰু মধু গড়লৈ যাব অপশ্যন চি তাৰ পাছত কুৱেশ্যন নাম্বাৰ 97 সেইটোৰ শুদ্ধ উত্তৰ হ'ল নিজৰ মংগলৰ বাবে কেতিয়াবা অতি নিচ লোকৰ ওচৰতো আঁঠু ল'ব লগা হয় অপশ্যন এ নেক্সট কুৱেশ্যন নাম্বাৰ 98 সেইটোত কৈছে আপোনাৰ মালিকে কম কৰা লোকজনক জাল টকা দি আভুৱা ভৰিলে অপশ্যন এ নেক্সট কুৱেশ্যন নাম্বাৰ 99 সেইটোত কৈছে আপোনাৰ অপৰৰ সকলো বাক্য শুদ্ধ হয় অপশ্যন ডি আৰু 100 নম্বৰ যি কুৱেশ্যন চকু চৰহা লোকৰ উন্নতি নহয় অপশ্যন এ